নমস্কাৰ। মই ভিডিঅ'ৰ মাধ্যমত এটা কথা মই জনাব খুজিছোঁ, যিহেতু মানুহে অভিযোগো কৰিছে আৰু অভিযোগৰ কথাৰ ভিত্তিত মই কথা তেখেতক দিছোঁ আৰু এইটো মই ভিডিঅ'ৰ মাধ্যমত জনাব খুজিছোঁ। মই আপোনালোকে জানে মই জালুকবাৰী খেলুৱৈ হিচাপে মই প্ৰতিশ্ৰুতি দিছোঁ আৰু এটা মানুহ দুটা সমষ্টি খেলিব পাৰে, গতিকে মই জালুকবাৰীটো কনফাৰ্ম আছে। নাগিলে মই ৰাইজৰ অভিযোগ যিহেতু কৰিছে যে আমাৰ পলাকবাৰী সমষ্টি যে সুগৰ ভাই তোমাৰ আহিব লাগে, আমাৰ বহুত মানুহে আমাক হিন্দু মুছলমান সকলোৱে মোক মৰম কৰে, সকলোৱে কৈ আছে যে ভাইজান আপোনাৰ আহিব লাগিব। ক'লো কি কাৰণে আহিব লাগে, মই আহিম, তাৰ কাৰণটো কি, মই যিহেতু জালুকবাৰী খেলিম, অন্য দুটা সমষ্টি খেলিব পাৰে। আমাৰ ইয়াত আমাৰ যি বিধায়ক আছে হিমাংগ ঠাকুৰীয়া, ক'লে মই সিহঁতক আপুনি চিনি পায়, ক'লে মই চিনি পাওঁ, সিহঁততো এটা থাৰ্ড ক্লাছ বুলি মই ধৰি লওঁ। যিহেতু এতিয়া আপোনালোকৰ সমষ্টিৰ বিধায়ক, আপোনালোকে কি কৰিছে নকৰিছে মই নাজানো, কিন্তু মই তেখেতে কোনো অযোগ্য এজন মানে MLA হয়, তেখেতে মই এনেকৈ ক'লোঁ যে আমাৰ যিহেতু আমি এদিন বহিছিলোঁ, তেখেতে ক'লোঁ যে কওক আপোনালোকৰ কি অভিযোগ আছিলে ক'ব পাৰে, মই কিয় মাতিলে বা কিয় খেলিব লাগিব, কাৰণটো কি আছিলে। তেতিয়া মোক জনালে যে বিধায়কে যোৱা 5টা বছৰ উকলি গ'ল, আজিলৈকে আমি বিধানসভাত এদিনো এটা প্ৰশ্ন কৰিবলৈ সক্ষম হোৱা নাই, এটা প্ৰশ্নও কৰা নাই আৰু একো কাম কৰা নাই। 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে যি মাইনৰিটি মানুহ আছিলে, মিয়া মানুহসকলক তেওঁ বঞ্চিত তেওঁ অন্যায়ভাৱে তেওঁ অত্যাচাৰ জুলুম কৰি আছে। এই অভিযোগটো ৰাইজে আমাক দিলে যে তেখেতে বহুত এটা অত্যাচাৰ কৰি আছে আৰু অৰাজনীতি কৰি আছে। তেখেতে কোনো ৰাইজৰ কোনো খা খবৰ নলয় আৰু সমষ্টিতো নাথাকে, তেওঁ মানে দিছপুৰতে থাকে। সকলো হয়, তেখেতে দিছপুৰত সদায় থাকে, কিন্তু তেখেতে বিধায়কক কি কৰি উন্নতি কৰিছে না কৰিছে মই নাজানো, কয় নাই একো ৰাইজৰ কোনো উন্নয়ন কৰা নাই, কোনো কাম কৰা নাই। আৰু তেখেতে বহুত ধৰণৰ আৰু মানে কিবা কিবি তেখেতে ৰেকৰ্ডত বহুত কথা ক'লে যে তেখেতৰ মানে দুৰ্নীতিগ্ৰস্ত, তেখেতৰ পৰা চাকৰিৰ কথা কৈ পইচা উঠাই চাকৰি দিম, এনেকুৱা কথা বহুত দুখীয়াৰ পৰা কৰে। কাৰোবাৰ মাটি দখল কৰাৰ অভিযোগ আছে, তেখেতে মাটি দখল কৰে, জোৰ জবস্তি দেখুৱায়, ভয় বাবুকে দেখুৱায়, কিবা ক'লে তেখেতে পুলিচ প্ৰশাসন উঠাই আনিম, এনেকুৱা ভয় বাবুকে দিয়া হিমংগ ঠাকুৰে বিভিন্ন অভিযোগ আর কি দিলে ৰাইজে। গতিকে সেই ক্ষেত্ৰত ক'লো ঠিক আছে, এইটো অভিযোগ যদি হয়, তেখেতে ক'লে যে আমাৰ এবাৰ নিষ্ঠা ভাল এজন প্ৰাৰ্থী লাগে। তো মই ক'লো যদিও মই আপোনালোকে এটা কেণ্ডিডেট ওলাওক, যদি আপোনালোকে ওলাব নোৱাৰে মই তেতিয়া চাই দিম, যি আছে হিমংগ ঠাকুৰীয়াৰ বিৰুদ্ধে যদি থিয় হ'ব লাগে তো মই দুটা সমষ্টি খেলিব পাৰোঁ, যিহেতু মই সেইটো চেষ্টা কৰিম পিছত। কিন্তু আপোনালোকে এটা ভাল প্ৰাৰ্থী কৰক আমাৰ দলৰ পৰা, আপুনি জনতা পাৰ্টিৰ পৰা মই যিহেতু সাজু আছো, আমি দিম বুলি প্ৰতিশ্ৰুতি ৰাইজক মই অভিযোগটো দিলোঁ তেখেতক যে আপোনালোকে কেণ্ডিডেট মোৰ দলৰ ফালৰ পৰা মই দিম যদি আপোনালোকে ভাল এটা প্ৰাৰ্থী দিব হয়। তেখেতে কৈছে যে না আমাৰ আছে তেনেকুৱা আমি ষ্ট্ৰং, গতিকে আমাৰ ষ্ট্ৰং যদি আছে আমাৰ কোনো কথা নাই, আৰু যদি নাথাকেই মই হিমংগ ঠাকুৰীয়াৰ বিৰুদ্ধে যাম, কাৰণ মইতো ৰাইজৰ যি অভিযোগ আৰু সেই অভিযোগটো নহয়, একচুৱেলি সেইটোতো হয়। মই হিমংগ ঠাকুৰীয়াৰ লগত বহিছিলোঁ, মই তেখেতৰ ব্যৱহাৰটো জানো, তেখেতেও মানে কি ক'ম, মানে একদম কুকুৰৰ নিচিনা ব্যৱহাৰ, তেখেতে মানে মানুহ বুলি গণ্য কৰা নহয়, তেওঁ এজন ইনএফিচিয়েল MLA হয়। কাৰণ তেখেতে কোনো উন্নয়ন নাজানে, তেখেতে ডেভেলপ নাজানে, তেখেতে কোনো কথা ক'বৰ ষ্টাইল নাজানে, পকলা নিচিনা মানুহ ঘেন কুকুৰ যেনেকৈ ঘেন কৰি থাকে তেনেকুৱা ব্যৱহাৰ কৰে, সেইটো মই ভালকৈ জানো হিমংগ ঠাকুৰীয়া। আৰু তেখেতে কোন ক্ষেত্ৰত তেখেতে টিকেট পাইছিলে না পাইছিলে মই নাজানো, কাৰণ তেখেতে BJP সেইটো মেটাৰ, সেইটো মই যিহেতু পাৰ্টিৰ মেটাৰ নহয়। কিন্তু মই ভাবিম যে এইবাৰ যদি সুস্থ মানতে BJP চৰকাৰে যদি BJPয়ে সঁচাই পলাকবাৰী যদি কৰে, তেনেহ'লে মই ভাবিম যে হিমংগ ঠাকুৰক টিকেট আৰু নিদিব। যদি এইবাৰ সুস্থ যদি মজকটো ভাল থাকে BJP চৰকাৰৰ, যদি হিমন্ত বিশ্ব শৰ্মাৰ যদি মজকটো ভাল থাকে, আৰু যদি তেখেতে না থাকে তেন্তে পগলা মানুহহে দিব। পগলা মানুহৰতো কোনো কাম নাই, গতিকে আমাৰ কাৰণে অল দ্য বেষ্ট হ'ব, মই সেইটোহে জনাইছোঁ। গতিকে ৰাইজৰ অভিযোগ আমি মানিছোঁ।